বৃহত্তৰ মাৰ্ঘেৰিটাৰ সমজিলাৰ যিসমূহ নৈপৰীয়া অঞ্চল ইতিমধ্যে দেখা গৈছে বানৰ কবলত। ধাৰাসাৰ অহা এই মুখলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাৰ বহুকেইখন গাঁও ইতিমধ্যে দেখা গৈছে এই বানৰ কবলত। আৰু ইয়াত থকা যিসকল ৰাইজ আগন্তুক যিহেতু বাৰিষা অহাৰ আগে এনেদৰে দেখা গৈছে এই বানৰ কবলত পৰি সম্পূৰ্ণ বিধ্বস্ত হৈ গৈছে এই ঘৰসমূহ। আমি এটা দৃশ্য দেখুৱাবলৈ যিহেতু ওলাইছোঁ, মাৰ্ঘেৰিটাৰ বহুকেইখন গাঁও ইতিমধ্যে দেখা গৈছে এই বান বিধ্বস্ত হৈ পৰিছে। আৰু বৰ্তমান আমি দেখিছোঁ এই বাসগৃহসমূহ সম্পূৰ্ণ পানীত ডুব গৈছে। আৰু এই বাসগৃহত থকা যিসকল লোক তেওঁলোকে ইতিমধ্যে ঘৰৰ ভিতৰৰ পৰা কোনো ধৰণৰ সামগ্ৰী উলিয়াবলৈ তেওঁলোকে সক্ষম হোৱা নাই। চৰকাৰ তথা প্ৰশাসনে তেওঁলোকক যদিও সুবিধা কৰিছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ, কিন্তু বৰ্তমান তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা কোনো ধৰণৰ সামগ্ৰী উলিয়াবৰ বাবে সক্ষম নহ'ল। আৰু সমগ্ৰ এই আমি যে বানৰ কবলত পৰা এই দৃশ্য আমি নিউজ 18ৰ পৰ্দাত দেখুৱাবলৈ কিছু চেষ্টা চলাইছোঁ। আৰু মাৰ্ঘেৰিটা অঞ্চলৰ দৃশ্য এয়া। আৰু প্ৰতি বৰ্ষতে এনেদৰে মাৰ্ঘেৰিটাৰ বহুকেইখন গাঁও বানৰ কবলত পৰি ইয়াত যিসকল ৰাইজ এই নৈপৰীয়া অঞ্চলৰ এই ৰাইজসমূহে যিটো আতংকত ভুগিবলগীয়া হৈছে। আৰু নিশা হ'লে যিটো ধাৰাসাৰ বৰষুণ আহে আৰু পুৱাৰ সময়ত এনেদৰে তেওঁলোকে এই সম্পূৰ্ণ ঘৰৰ সামগ্ৰী বয় বস্তু সমগ্ৰ পানীৰ তলত ডুব যায়। আৰু এনেদৰে দেখা গ'ল তেওঁলোকক যদিও শিবিৰ যোগান ধৰিছে, কিন্তু তেওঁলোকে এই নিৰাপদ স্থানলৈ যাবৰ বাবে কিছু পলম হয়, কিয়নো যথেষ্ট দূৰত শিবিৰসমূহ দিয়া হৈছে বুলি ইতিমধ্যে আমি স্থানীয় এই লোকৰ মুখেৰে জানিব পাৰিছোঁ। আৰু বৰ্তমান ইয়াত যিহেতু কণ শিশুসকল আছে, তেওঁলোকৰ খাদ্য সামগ্ৰী যিহেতু তেওঁলোকৰ অভাৱ হৈছে। আৰু সম্পূৰ্ণ ঘৰৰ যিসমূহ তেওঁলোকৰ সামগ্ৰী ইতিমধ্যে সামগ্ৰীসমূহ পানীৰ তলত ডুব গৈছে। আৰু আমি স্থানীয় বহুকেইজন ইয়াত লোক আছে, তেওঁলোকৰ যিহেতু এই সমস্যা কি নতুন সমস্যা নহয়, প্ৰতি বৰ্ষতে তেওঁলোকে এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহে। যিহেতু সম্পূৰ্ণ বাৰিষা আহিবলৈ এতিয়াও বাকী আছে, কিন্তু বাৰিষাৰ আগে এনেদৰে তেওঁলোকে এই যি ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে। আমি স্থানীয় এজন ৰাইজ আছে, আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। কি ক'ব, যিহেতু আপোনালোকে ভয়ংকৰ বানৰ কবলত ইতিমধ্যে পৰিছে, সম্পূৰ্ণ বস্তু আপোনালোকৰ ভিতৰতে আবদ্ধ হৈ পৰিছে। আৰু ইয়াৰ যদিও আশ্ৰয়স্থলী যথেষ্ট দূৰ, আৰু আপোনালোকৰ যিহেতু যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে, কি ক'ব এই ক্ষেত্ৰত? মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনাৰ ধৰক এতিয়া দেখিছে আপোনালোকে যিটো অঞ্চলত আমাৰ সম্পূৰ্ণভাৱে পানীত বুৰ গৈছে। আৰু বিশেষকৈ ইয়াৰ জনসাধাৰণৰ আপোনাৰ জীৱিকা একমাত্ৰ সম্বলেই হ'ল কৃষি আৰু পশুপালন। প্ৰায় বহু পশুপালন ইয়াত নষ্ট হৈছে প্ৰায়, আৰু গৰু ছাগলীকে ধৰি পশুখাদ্যৰ অভাৱ হৈছে। আৰু আমাৰ যিসকল স্থানীয় লোক আছে, লোকসকলৰ বিশেষকৈ আপোনাৰ খোৱা খাদ্যৰ অভাৱ হৈছে। আৰু তেখেতলোকে যিহেতু ঘৰ বাৰী সম্পূৰ্ণভাৱে পানীত ডুব গৈছে, যিহেতুকে তেখেতলোকৰ ধৰক কিছুমানে বস্তু উলিয়াব পৰা নাই, কাপোৰ কানিও নষ্ট হৈছে বহু পৰিমাণে। তাৰ লগে আমি ক'ব পাৰোঁ যে তেখেতলোকে ভাত বনাবলৈ যিটো ধৰক আপোনাৰ খোৱা বোৱা বনাবলৈ যিখিনি বস্তু লাগে সেইখিনি বস্তুৰ অভাৱ হৈছে। যিহেতুকে গেছ উলিয়াব পৰা নাই, কোনোৰকম মানুহখিনি কোনোৰকম পলাই ধৰক ইয়াৰ পৰা ওলাই আহি নিৰাপদ ঠাইত আশ্ৰয় লৈছেহি। আৰু যিহেতুকে ইয়াৰ পৰা কিছুমান বস্তু এতিয়া ধৰক ওলাই ঝটকৈ ঘৰখন এৰি যাব নোৱাৰে নিজৰ, সেইটো কাৰণে ঘৰৰ আশে পাশে যিবোৰ ওখ ঠাই আছে এইবোৰ আশ্ৰয় লৈছে। আৰু স্থানীয় যিসকল লোকসকল তেখেতলোকে যথেষ্ট পৰিমাণে সহায় কৰিছে, আৰু তেখেতলোকে ঘৰত আশ্ৰয় দিছে। বহুত লোক এতিয়া আপোনাৰ আমাৰ ওচৰে পাছৰে যিবোৰ ওখ ঠাই আছে মানুহবোৰক গাঁওবোৰত আশ্ৰয় লৈ আছেহি। আৰু যথেষ্ট গাঁও তাৰাবস্তি ৰ'দ গাঁৱৰ পৰা যথেষ্ট গাঁও হয়, ৰ'দডুবা আছে আমাৰ বিশেষকৈ আগলৈ আছে। আমাৰ এখন 1 লং আলুবাৰী 2 লং আলুবাৰী ৰ'দডুবা আপোনাৰ দিবংফাকিয়াল দিবংবাৰী এই বৃহত্তৰ এটা অঞ্চল আছে, যিটো এই অঞ্চলটো সম্পূৰ্ণৰূপে ভালেখিনি ঠাই আপোনাৰ মাটি বানত আক্ৰান্ত হৈছে। হয়, ইতিমধ্যে আমাৰ লগত স্থানীয় যথেষ্ট কেইজন লোক আহি উপস্থিত হৈছে, কিয়নো তেওঁলোকে যথেষ্ট আতংকত ভুগিছে। কি ক'ব আপুনি, যিহেতু ঘৰৰ ভিতৰত সম্পূৰ্ণ সামগ্ৰী আপোনাৰ সোমাই আছে, একো বস্তু উলিয়াব পৰা নাই, কি ক'ব এই ক্ষেত্ৰত? এইটোতো আমি ফ্লাডটো এনেকুৱা হৈছে পাতে আমি বস্তু এটা ওলাব পৰা নাই। আৰু ঘৰৰ যিকেইটা বস্তু আছিলে এইটো ডেমেজ, আৰু হাঁহ মুৰ্গী এইবিলাক আছিলে সেইকেইটাও আমি যেনে তেনেও বচাব পৰা নাই। হয়, ইয়াত স্থানীয় প্ৰশাসনে আপোনালোকক সুবিধা কৰিছেনে? এতিয়ালৈকেতো পৰা নাই, আৰু পিছত যদি কৰে এইটো বেলেগ কথা আছে। ইয়াত যিহেতু পশুধন আছে, তেওঁৰ নিধন হৈছে নেকি? জীৱ জন্তু আছে ইয়াত, কৃষি কৰ্মত সকলো কৃষি ভূমিটো শেষ হৈ গৈছে। যিমান কঠীয়া পেলাইছিলে কঠীয়া নাই হৈ গ'ল, কিছুমান লগত এতিয়া পেলাবৰ কাৰণে নেক্সট কঠীয়াও নাই, এনেকুৱা হৈছে এগ্ৰিকালচাৰ হিচাপত। নিশ্চয় আমি সেই দৃশ্য দেখুৱাবলৈ যিহেতু চেষ্টা কৰিম। প্ৰথমতে আমি দৃশ্য দেখাইছোঁ, সম্পূৰ্ণ শেষ হৈ গৈছে এই কৃষিভূমি অঞ্চল, বৃহত্তৰ অঞ্চল, কিয়নো 1-2খন গাঁও নহয়, বহুকেইখন গাঁও ইয়াত যিহেতু বানৰ কবলত পৰিছে। বাৰিষা অহাৰ আগমনৰ এই দৃশ্য, আৰু বাৰিষা আহিবলৈ বাকী আছে, কিন্তু তাৰ আগে যিটো মুখলধাৰ বৰষুণ, সেই বৰষুণতে সম্পূৰ্ণ ডুব গৈছে। এনেদৰে গাঁওসমূহ ইয়াত স্থানীয় লোকসকল ওলাই আহিছে, কোনো ধৰণৰ সামগ্ৰী ঘৰৰ পৰা বাহিৰ কৰিব তেওঁলোকে সক্ষম হোৱা নাই। স্থানীয় প্ৰশাসনে তেওঁলোকক ইতিমধ্যে কোনো গুৰুত্বও আৰোপ কৰা নাই বুলি যিহেতু অভিযোগ উঠিছে, কিন্তু যদিও কিছু নিৰাপদ স্থানলৈ যাবৰ বাবে শিবিৰ স্থাপন কৰি দিছে, কিন্তু যথেষ্ট দূৰ। এই শিবিৰসমূহলৈ যাবৰ বাবে তেওঁলোকে বৰ্তমান কোনো ধৰণৰ সুবিধা নাই, যাৰ বাবে তেওঁলোকে এতিয়া আতংকত ভুগিছে। আমি আৰু দৃশ্য দেখুৱাবলৈ যিটো প্ৰয়াস কৰিম নিউজ 18ৰ পৰ্দাত, মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন গাঁও, বহুকেইখন গাঁও নৈপৰীয়া গাঁও এনেদৰে দেখা গৈছে বানৰ কবলত ইতিমধ্যে ডুব গৈছে। আৰু এনেদৰে ঘৰসমূহ সম্পূৰ্ণ পানীত ডুব যোৱা দেখিব পোৱা গৈছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।